মুহূৰ্তৰ পাছতেই অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, এই ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছতেই তৎপৰ হৈ পৰিছিল অসম চৰকাৰ, বন বিভাগ আৰু বন বিভাগে অসমৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চলত বেদখলকাৰী আছিল, অনুপ্ৰৱেশকাৰীসকল আছিল, সেইসকললৈ জাননী প্ৰেৰণ কৰিছিল। আৰু এই জাননী প্ৰেৰণ কৰাৰ পাছতে, জাননী পোৱাৰ পাছতে সেই বেদখলকাৰীসকল তেওঁলোকে নিজ নিজ স্থানলৈ গন্তব্য কৰিছিল, তেওঁলোক ৰাওনা হৈছিল। মই এতিয়া আপোনালোকক এই নিশাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। আমাৰ কেমেৰা সহযোগীক মই দেখুৱাব বিচাৰিছোঁ আমাৰ কালিলৈ যি উচ্ছেদ অভিযান আৰম্ভ হ'ব, এই উচ্ছেদ অভিযানত অসম চৰকাৰৰ বন বিভাগে তেওঁলোকে এস্কেভেটৰ আনি ইয়াত মজুত কৰিছে। এই অস্থায়ী যি শিবিৰ পাতিছে, এই অস্থায়ী শিবিৰত তেওঁলোকে আহি পেলাই প্ৰায় শতাধিক এস্কেভেটৰ আনি ইয়াত ৰাখিছেহি। আৰু সীমান্তৰ বিভিন্ন স্থানত তেওঁলোকে অস্থায়ী শিবিৰ কৰি পেলাই তেওঁলোকে অস্থায়ী শিবিৰ স্থাপন কৰি তেওঁলোকে নিজৰ আৰক্ষী প্ৰশাসন, বন বিভাগ আৰু যি এস্কেভেটৰসমূহ আছে, সেই এস্কেভেটৰসমূহ তালৈ প্ৰেৰণ কৰিছে। মই কেমেৰা সতীৰ্থক আজি এই অস্থায়ী শিবিৰৰ পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত যিহেতু অস্থায়ী শিবিৰত আজি এই যিসকল 600তকৈও অধিক কৰ্মী আহিছে কাইলৈ উচ্ছেদ অভিযানৰ বাবে, সেইসকলৰ ইয়াত তেওঁলোকৰ ইয়াত থকা মেলা আৰু খোৱাৰ সুবিধা বন বিভাগে তথা গোলাঘাট জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে। এতিয়া মই সামগ্ৰিক পৰিৱেশ আপোনালোকক দ্য নিউজ প্লাছৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আৰু আমাৰ ইয়াতে নৱনিৰ্বাচিত আমাৰ সম্পাদক তেওঁ মনোজ মহানন্দৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। যিহেতু অসম নাগালেণ্ড সীমান্তৰ যি বৃহত্তৰ এটা অঞ্চল, এই বৃহত্তৰ অঞ্চলত 12খনকৈ গাঁও প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান আৰম্ভ হ'ব কালিলৈৰ পৰা আৰু কেইটামান মুহূৰ্তৰ পাছতে। এই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনালোকৰ ফালৰ পৰা কি মন্তব্য আগবঢ়াব? হয়, কলকাতাৰ উপজিল্লাৰ অঞ্চলত যি উৰিয়াম ঘাট সীমান্তৱৰ্তী এলেকাৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে, সেই সংৰক্ষিত বনাঞ্চল বৰ্তমান বেদখলকাৰীৰ হাজাৰ বন বেদখলকাৰীৰ কম। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছে, আৰু এই সিদ্ধান্তক আমি গোলাঘাট সমিতি আমি আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মূলতঃ আৰু এটা কথা ক'ব লাগিব, যিহেতুকে কাইলৈৰ পৰা যি উচ্ছেদ অভিযান চলিব আৰু জিলা প্ৰশাসন তথা সৰুপথাৰ জিলা প্ৰশাসনে ইতিমধ্যে সাজু হৈছে এই উচ্ছেদ অভিযান চলাবৰ কাৰণে। কোনো যাতে বেদখলকাৰী ইয়াত ৰৈ নাযায় তাৰ কাৰণে দৃষ্টি ৰাখিব লাগিব, আৰু তাকে আমি আহ্বান জনাইছোঁ। হয়, আৰু দেখিবলৈ পোৱা গৈছে এখন অসম নাগালেণ্ড সীমান্তৰ যি নগালেণ্ডৰ অৱস্থিত নগালেণ্ডৰ এখন NSN আছে, NSNৰ এখন চিঠিয়ে গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে। এই সন্দৰ্ভত কি কয়? হয়, আজি আচলতে আমাৰ আৰ্চা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰী বিৰাট বৰা ডাঙৰীয়া এটা নেতৃত্বত সজাতিতেল আমি আমাৰ ৰেংমা বনাঞ্চলৰ কিছু ভিতৰুৱা অঞ্চললৈ আমি গৈছিলোঁ, আৰু তাত যিসকল বসবাস কৰি আছে তেখেতসকলৰ লগত কথা বতৰা পাতোঁতে আমি এটা কথা উমান পাইছোঁ যে তাত আচলতে মাটি কিনা বেচাৰ নামত এটা এগ্ৰিমেণ্টৰ কথা আমি দেখিবলৈ পাইছোঁ। আৰু এই এগ্ৰিমেণ্টটো দেখি আচলতে আমি হতভম্ব হৈছোঁ যে অসমৰ যিহেতু মাটি, অসমৰ যিহেতু ভূমি, এই ভূমিসমূহ আচলতে নগাৰ লগত কেনেধৰণৰ বেচা কিনাৰ যি চুক্তি কৰিছে, ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে এটা বৃহৎ ষড়যন্ত্ৰৰ মানে বলি হ'বলৈ গৈছে আমাৰ যিটো অসমৰ যিটো ভূমিক লৈ এটা বৃহত্তৰ ষড়যন্ত্ৰ হ'বলৈ গৈছে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক এটা আহ্বান জনাম, যিহেতুকে উচ্ছেদ অভিযান চলিব কাইলৈৰ পৰা, এই উচ্ছেদ হোৱাৰ পাছত যিসমূহ ভূমি থাকিব সেই ভূমিসমূহ নিৰাপত্তা কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাইছোঁ। আৰু বিশেষভাৱে আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ, তাত আমি আৰু এটা কথা আমি গম পাইছোঁ যে নগাসকলৰ যিটো আগ্ৰাসন আমি বিগত সময়তো দেখি আহিছোঁ, আৰু এতিয়া যিহেতুকে উচ্ছেদ হৈ যাব, সম্পূৰ্ণ ঠাইসমূহ খালী হৈ যাব, তেখেতসকলৰ যিটো আগ্ৰাসন, এই আগ্ৰাসন কেনেধৰণে আচলতে নিষ্পত্তি কৰিব পাৰিব, ইয়াৰ ওপৰত আচলতে অসমৰ যি মাননীয় মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাকে আমি আৰ্চা গোলাঘাট জিলা সমিতিৰ হৈ আহ্বান জনাইছোঁ। হয়, গোলাঘাট জিলাৰ আৰ্চাৰ যিগৰাকী নৱনিৰ্বাচিত সম্পাদক, তেখেতে মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ, এই পদক্ষেপক আদৰণি জনাইছে। আৰু অসম নাগালেণ্ড সীমান্তত এতিয়াও যিসকল অবৈধ যি অনুপ্ৰৱেশকাৰী, যিসকল বেদখলকাৰী আছে, তেখেতলোকৰ যদি এতিয়াও আছে, তেখেতসকলক ওলাই যাব আৰু সম্পূৰ্ণভাৱে তেওঁলোকক ইয়াৰ পৰা আঁতৰাই পঠাবৰ বাবে গোলাঘাট জিলা প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাইছে। আৰু
আৰু এইখিনিত আৰু এজন আমাৰ সৌঠাৰ সমজিলাৰ এগৰাকী আচ্ছাৰ বিষয়ববীয়া আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল আৰু কেইটামান মুহূৰ্তৰ পাছতেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। এক্সিভেটৰকে আদি কৰি যি প্ৰশাসনৰ যি কৰিবলগীয়া তেখেতৰ কৰণীয়খিনি তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰস্তুতি কৰি তুলিছে। কি ক'ব এই সন্দৰ্ভত? হয়, আমি ইতিমধ্যে আৰক্ষী প্ৰশাসন তথা বন বিভাগ সৰুপথাৰ সমজিলা প্ৰশাসনে কিছু ঘণ্টাৰ পাছতে আচলতে ৰেংমা বনাঞ্চলত যিসকলে অবৈধ দখল কৰি বসতিস্থান কৰি আছিলে, সেই বসতিস্থান উচ্ছেদ কৰিবলৈ ইতিমধ্যে বিষয়াসকলে তৎপৰতা আৰু ইতিমধ্যে যুঁজা চলিছে। আৰু এই ক্ষেত্ৰত এই গোটেই বিষয়টোক আমি অসম ছাত্ৰ সন্থা শাখাই আদৰণি জনাইছোঁ আৰু লগে লগে আমি এইটো কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চৰকাৰক আহ্বান কৰিব বিচাৰিম, যিহেতু সেই অঞ্চল সীমান্ত এটা অঞ্চল, সীমামূৰীয়া অঞ্চল, সেই সীমামূৰীয়া অঞ্চলত আচলতে বিভিন্ন সময়ত নগাৰ এটা আগ্ৰাসন হোৱাৰো এটা পৰিৱেশ এটা আমাক দেখিবলৈ পাওঁ। আৰু এই গোটেই সমগ্ৰ বিষয়টো আচলতে সীমান্তত থকা যিসকল খিলঞ্জীয়া লোক, সেই খিলঞ্জীয়া লোকসকলে যাতে জীৱন জীৱিকা আৰু সম্প্ৰতি এই গোটেই কথা বতৰাখিনি যাতে সুনিশ্চিত সুৰক্ষা প্ৰদান কৰিবলৈ আমি আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব সৰুপথাৰ সমজিলাৰ যিগৰাকী আচ্ছাৰ বিষয়ববীয়া তেখেতেও জনাইছে যে মুখ্যমন্ত্ৰীগৰাকীৰ যিটো পদক্ষেপ এইটো অতিকৈ প্ৰশংসনীয়, তেখেতসকলেও আদৰণি জনাইছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। ইতিমধ্যে বহু অস্থায়ী শিবিৰ এই 12খন গাঁৱত গোলাঘাট জিলা প্ৰশাসনে স্থাপন কৰিছে। নিৰ্দিষ্ট স্থানলৈ বলডেজাৰসমূহ ৰাওনা হৈছে আৰু কাইলৈ পুৱাৰ লগে লগে পুৱা 8 বজাৰ লগে লগেই এই যি 12খন গাঁও, এই 12খন গাঁৱৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।